এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ গাঁৱত আছে বহাগী উৎসৱ সেয়েহে ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ আৰু বহুত দিন তেনেকৈ একো ভিডিঅ' দিয়াও নাই কাৰণ তেনেকৈ দেখাবলগীয়া একো নাইও সেইকাৰণে বনোৱা হোৱা নাই ভিডিঅ' আৰু আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আপোনালোককো দেখাম আজি অকণমান বতৰটো বেয়া কৰিছে সেইকাৰণে বৰ বেয়া লাগিছে ইমান কষ্ট কৰি দাদাহঁতে বিহু পাতিছে তাকে আৰু ভাল কৰিলে হয় ভাল কৰিব নিচিনা লাগিছে বাৰু আমি ওলাই আহিছোঁ কেনেকুৱা লাগিছে জনাব এনেই চিম্পুলকৈ আহিছোঁ মেকআপ চেকআপ নাই কৰা এই আমাৰ চুমকি বা চাই দিয়া ফোন আহিছে বিজি এতিয়া কথা পাতিবলৈ সময় নাই গৈ থাকোঁ দেই পিছত লগ পাম পুৱাৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন আৰু পতাকা উত্তোলন ধুনীয়াকৈ হৈ গ'ল এতিয়া আছে শ্বহীদ তৰ্পণ আচলতে অসম আন্দোলনৰ সময়ত আমাৰ অঞ্চলৰ প্ৰায় 4-5জন ব্যক্তিয়ে প্ৰাণ আহুতি দিছিলে আৰু তেওঁলোকক সুঁৱৰি প্ৰত্যেকটো অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদ তৰ্পণ কৰা হয় আজিও এজন বিশেষ ব্যক্তিক দায়িত্ব দিয়া হৈছিলে শ্বহীদ তৰ্পণৰ বাবে বহাগী উৎসৱ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি দুটা শাখাত এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰু লগতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাও আয়োজন কৰা হৈছিলে তাৰো ভিডিঅ' অকণমান আপোনালোকৰ বাবে ৰাখি থলোঁ আৰু এয়া দেখিছেনে কামৰ মাজতে আহি ঘৰ পালোহি ৰাতিপুৱা যিহেতু বহুত সোনকালে ওলাই যাবলগীয়া হৈছিলে সেয়েহে ভালকৈ একো কৰা নহ'লেই এতিয়া ভাবিলোঁ ঘৰৰ পৰা অকণমান সাজি কাচি আহোঁ আৰু এয়া ফাইনেলি সাজি কাচি বিহুতলী পালোহি কেনেকুৱা লাগিছে আপোনালোকে জনাব প্ৰতিযোগিতা পৰিচালনা কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ জ্যোতিস্মিতা বৰা আৰু বিশ্বজ্যোতি দত্ত তেওঁলোক দুজনৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সেয়া আমাৰ মঞ্চত জ্যোতিস্মিতা বৰা আৰু বিশ্বজ্যোতি
প্ৰতিযোগিতা শেষ হ'ল এতিয়া আমাক বিচাৰক অকণমান নাচি দেখাম আৰু এতিয়া আমাৰ সৃষ্টি নৃত্য প্ৰতিযোগিতাভাগি শেষ হ'ল বিচাৰকে তেওঁলোকৰ মনৰ ভাৱ কোৱাৰ লগতে ৰিজাল্টসমূহ ঘোষণা কৰিব স্থানৰ নাম ক'বলৈ লৈছোঁ পঞ্চম স্থানত পাইছে স্নেহাৰাণী বৰুৱা চতুৰ্থ স্থান অংকিত হাজৰিকা তৃতীয় স্থান আয়ুক্ষা কণ্ডলী দ্বিতীয় স্থান মনসুম বৰা আৰু আজি প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ তথা প্ৰথম স্থান পাইছে ৰুদ্ৰাণী বুঢ়াগোহাঁই অতি সুন্দৰ নাচখন চাই খুব ভাল লাগিলে বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল আৰু মোৰ সন্মুখত আসনত বহি থকা বিহুপ্ৰেমীসমূহ ৰাইজ জয় জয়ন্তী মই এই নতুন বৰ্ষত সকলো ৰাইজৰ যাতে মংগল হওক কি কৈছিল শুনকচোন ইমান ধুনীয়া ভাষাৰে কৈছে কি কৈছিল কোৱাচোন কবিয়ে কৈছিল সুন্দৰ আৰাধনা জীৱনৰ সুন্দৰ আৰাধনা জীৱনৰ খেল সেইবাণী আমি শিৰোগত কৰি মুখেৰে গাই যাওঁ ঢোলত বজাই যাওঁ জীৱনৰ খেল